বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া ছদ্মবেশী কংগ্ৰেছী বৈদ্যুৎ বৰদলৈ জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় বিস্ফোৰক ৰেজাউল কৰিম চৰকাৰৰ আমচুৰ প্ৰাক্তন সভাপতি তথা দুদিন পূৰ্বে কংগ্ৰেছৰ দলত যোগদান কৰি সমন্বয়ৰ বাৰ্তা বিলাবলৈ গৈ বিতৰ্কৰ মাজত সোমাই পৰা ৰেজাউল কৰিম চৰকাৰক লৈ যোৱা দুদিন ধৰি ৰাজ্যজুৰি চলি আছে তুমুল বিতৰ্কৰ চৰ্চা এই বিতৰ্কৰ মাজতে বিৰোধী দলপতি তথা প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিছিল ৰেজাউল কৰিম চৰকাৰক ৰেজাউল কৰিম চৰকাৰ তেওঁ আমচুৰ পৰা আহি কংগ্ৰেছত জইন কৰিছে তেওঁৰ কিছু বিতৰ্কিত কথা বাৰ্তা আগতেও হৈছিলে মই সেইখিনি কেতিয়াবা প্ৰতিবাদো কৰিছোঁ এতিয়া তেওঁ যিটো কথা ক'ব বিচাৰিছিল খুব সম্ভৱ তেওঁ কওঁতে ভুল কৰিছে মোক মই নিজে উপস্থিত নাছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তেওঁ বৰ অসমৰ সমন্বয়ৰ কথা কৈছিল কিন্তু বৰ অসমৰ সমন্বয়ৰ কথা ক'বলৈ যাওঁতে এনেকৈ বিভিন্ন জাতি জনগোষ্ঠী বা বিভিন্ন অঞ্চলৰ সন্মান প্ৰতিষ্ঠা গৰিমা সেইবিলাককো অপমান কৰিব নাপায় তেখেতে কিজানি ভাল অৰ্থতে কৈছিলে কিন্তু তেওঁৰ কথাৰ শব্দ চয়ন ডেলিভাৰী এইবিলাক একেবাৰে গ্ৰহণযোগ্য নহয় প্ৰথম কথা হ'ল শিৱসাগৰত আহোমৰ ৰাজধানী আছিল ৰংঘৰ আছে তলাতল ঘৰ আছে আৰু সেই গতিকে শিৱসাগৰত শিৱদৌলো আছে শিৱসাগৰখন সত্ৰও আছে তেনেকৈয়ে থাকিব লাগিব দ্বিতীয় কথাটো হ'ল ধুবুৰীৰো এটা বেলেগ ঐতিহ্য আছে আমাৰ অসমীয়া চিনেমাৰ প্ৰমথেশ বৰুৱাৰ গৃহ তাত পঞ্চপীৰৰ দৰগাহ আছে তাত নেতাই ধুমুনী ঘাট আছে তাত আৰু গুৰু তেগ বাহাদুৰো আহিছিলে তালৈ সেই গতিকে ধুবুৰীৰ যিখিনি কথা ধুবুৰীত থাকিব লাগিব এইবিলাক খেলি মেলি কৰি বিজেপিৰ যিটো এজেণ্ডা এক দেশ এক ভাৰত এক জাতি তেনেকুৱা কৰাটো আমাৰ দলৰ আদৰ্শ নহয় তেখেত নতুন কংগ্ৰেছী মই ভাবোঁ তেখেতে কথাবিলাক কওঁতে প্ৰথম দিনাই এনেকৈ যে উজুতি খালে যিকোনো মন্তব্য ভৱিষ্যতে নিদিয়াই ভাল হ'ব আৰু তেওঁক মই এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় তেওঁ যিখিনি কথা কৈছে তেওঁ বোধ কৰি ইতিমধ্যে মাফো খুজিছে মই ছ'চিয়েল মিডিয়াত কিবা এটা কালি কোনোবাই কৈছিল সেই গতিকে মই এই বিষয়টোত সিমানেই মন্তব্য দিম আন এগৰাকী শীৰ্ষ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁক চিনি নোপোৱা বুলি কৈছিল এতিয়া এজন দায়িত্বশীল দলত যোগদান কৰি বিশেষকৈ অলপ যদি নেতা পৰ্যায়ৰ লোকে যিকোনো কথাই বৰ দায়িত্বশীলতাৰে কথা ক'ব লাগে এই ভদ্ৰলোকজন যিজন জইন কৰিলে মই বৰ ভালকৈ চিনি নাপাওঁ তেওঁ আমাৰ অবাঞ্ছিত কথা কৈছে হয়তো তাৰ অৱশ্যে এটা তেওঁ যিটো ক'ব বিচাৰিছিলে হয়তো ভালকৈ তেওঁ বুজাই পেলাই ক'ব পৰা নাই হয়তো গতিকে এনে অপমানসূচক মন্তব্যৰ পিছতো কিহৰ স্বাৰ্থত ৰেজাউল কৰিম চৰকাৰে এতিয়াও কংগ্ৰেছ ত্যাগ কৰা নাই বুলি সৰ্বতে প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল যে কংগ্ৰেছ দলত যোগদান কৰি সমস্যাবোৰ সমাধানৰ বাবে মাত মাতিব বুলি ভাবিছিল সেই দলৰ এচাম শীৰ্ষ নেতাই তেওঁক এতিয়া চিনি নোপোৱা হৈছে তেওঁক মুখ্যমন্ত্ৰীৰ এজেণ্ট সজাইছে আমচুৰ দৰে সংগঠনৰ সভাপতিগৰাকীক ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিয়া আৰু চিনি নোপোৱা কথাই আমচুৰ দৰে সংগ্ৰামী ছাত্ৰ সংগঠনৰ লগতে সংখ্যালঘু সম্প্ৰদায়টোকো অপমান আৰু গুৰুত্বহীন কৰিছে কংগ্ৰেছ নেতৃত্বই কংগ্ৰেছ দলত থাকি ৰেজাউল কৰিম চৰকাৰে ভৱিষ্যতে সংখ্যালঘু হৈ মাত মাতিব পাৰিলে হয়নে আমচুত থকা সিংহবোৰ এটা এটাকৈ কংগ্ৰেছ দলত যোগদান কৰি পিঞ্জৰাত বন্ধ হৈছে ৰেজাউল কৰিম চৰকাৰেও বিধায়ক হোৱাৰ স্বাৰ্থত কংগ্ৰেছত যোগদান কৰি পিঞ্জৰাত বন্দী হ'বলৈ গৈ আছে নেকি এনে প্ৰশ্ন সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল ৰেজাউল কৰিমক কৰা মন্তব্যৰ পিছতে আৰু ৰেজাউল কৰিম চৰকাৰে যদি সঁচাকৈ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি দায়বদ্ধ আছে সমস্যাবোৰলৈ মাত মাতিব বিচাৰে তেন্তে তেওঁ কংগ্ৰেছৰ পৰা শীঘ্ৰে ওলাই আহক বুলি আহ্বান জনাইছিল আৰু অৱশেষত আজি বহু বিতৰ্কৰ পিছতে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ পৰা কৰিলে পদত্যাগ নিউজ ডেস্ক ৰিপৰ্ট মাজগাঁও এক্সপ্ৰেছ